আৰু আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া কেনেকৈ মূৰৰ কামুৰি হৈ যায় মানে সিহঁতৰ মানে আজিৰ ডেটত আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াই সংঘত কপাই ৰাখিছে তেনেকুৱা এজন ব্যক্তি আমাৰ অসমৰে সংঘত আমাৰ গৌৰৱ গোটেই ভাৰতবৰ্ষৰ গৌৰৱ আমাৰ গৌৰৱ ডাঙৰীয়া আপোনালোকৰ মাজত উপস্থিত আছে ইয়াত উপস্থিত আছে মোৰ বন্ধু ডাইনামিক যুৱ নেতা অভিজিত পল ডাঙৰীয়া আমাৰ বিধায়ক মিছবাউল লস্কৰ ডাঙৰীয়া উপস্থিত খলিল ভাই ডাঙৰীয়া মাইনৰিটি চেয়াৰমেন আনসাৰ বৰলস্কৰ ডাঙৰীয়াকে প্ৰমুখ কৰি মঞ্চত উপবিষ্ট বিভিন্ন জ্যেষ্ঠ ব্যক্তিসকল মহিলা কংগ্ৰেছৰ কৰ্মকৰ্তাসকল যুৱ কংগ্ৰেছ NSUI সেৱা দলকে প্ৰমুখ কৰি শিলচৰ জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কংগ্ৰেছৰ বন্ধু বান্ধৱীসকল আজি আপোনালোকে মহিলা কংগ্ৰেছৰ নেতৃত্বত যি আজি প্ৰগ্ৰাম লৈছে ৰান্নাঘৰ অভিযান খুব সুন্দৰ প্ৰগ্ৰাম আপোনালোকে লৈছে মই মহিলাসকলক এটা কথাই কম যে আপোনালোকে দেখিছে যে যি চৰকাৰ চলি আছে বিজেপি চৰকাৰ হেমন্ত বিশ্ব শৰ্মা নেতৃত্বত কেন্দ্ৰত নৰেন্দ্ৰ মোদী চৰকাৰ আপোনালোকে দেখিছে যে বিজেপি চৰকাৰতে অকল নাৰীসকলৰ মৰ্যাদা হানি কৰিছে নাৰীসকলকে বিভিন্ন কাম কাজৰ পৰা বিভিন্ন সা সুবিধাৰ পৰা বঞ্চিত কৰিছে বিভিন্ন জায়গাত দেখিছে নাৰীসকলক অত্যাচাৰ হৈছে ধৰ্ষণ হৈছে নাৰীসকলৰ কৰ্মসংস্থানৰ পৰাও বিভিন্ন জায়গাত বঞ্চিত কৰিছে আৰু এইটো অকল বিজেপি চৰকাৰে কৰিছে আপোনালোকে দেখিছে যে নাৰীৰ কোনো সন্মান এইখন চৰকাৰে ৰাখা নাই মই যে কলেজত পঢ়ো তেতিয়া দেখিছিলোঁ তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী আছিলে আমাৰ গাঁৱে ভূঞে এটা পৰিৱৰ্তন আনিছিলে নাৰীসকলৰ মহিলাসকল ওলাই আহিছিলে বিভিন্ন গোট গঠন কৰি দিছিলে তৰুণ গগৈ ডাঙৰীয়াই সেই গোটৰ জৰিয়তে মই প্ৰথম দেখিছিলোঁ তেতিয়া যে নাৰীসকল ওলাই আহিছিলে মহিলাসকল ওলাই আহি পেলাই গোটৰ জৰিয়তে নিজৰ পইচা দিছিলে তাৰ পৰাই নিজৰ ফেমিলি পৰিয়াল পৰিচালনা কৰিছিলে তৰুণ গগৈ ডাঙৰীয়াৰ নেতৃত্বত মহিলাসকল সবলীকৰণ কৰাৰ কাৰণে চেষ্টা কৰিছিলে মহিলাক সমমৰ্যাদা দিয়াৰ কাৰণে কাম কৰিছিলে আপোনালোকে দেখিছে আজি আপোনালোকে যি গেছ চিলিণ্ডাৰৰ দাম তৰুণ গগৈ ডাঙৰীয়াৰ নেতৃত্ব আছিল 300 টকা আছিল আজি 1200 টকা কৰি দিলে গতিকে মহিলাসকলক বিভিন্ন পাকে প্ৰকাৰে মহিলাসকলক কোনো সা সুবিধা এই বিজেপি চৰকাৰে দিয়া নাই বঞ্চিত কৰিছে অসম নহয় গোটেই ভাৰতবৰ্ষতে আপোনালোকে দেখিছে আজিৰ ডেটত মহিলাসকল যেনেকৈ আমাৰ ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি কোনো মহিলাই আজি নিজৰ ইচ্ছামতে কাম কৰিব পৰা নাই আজি আমাৰ ছোৱালীজনী কি আছিলে ৰাভা জোনমণি ৰাভাক কেনেকৈ হত্যা কৰিলে তাত CBI ৰিপৰ্টত কি ওলালে আত্মহত্যা কৰা বুলি ওলালে এক্সিডেণ্ট হৈ গৈ মৰা বুলি ওলালে গতিকে মহিলাসকলৰ কোনো মৰ্যাদা এখন চৰকাৰে ৰাখা নাই মই অনুৰোধ কৰিম আপোনালোকে এই কথাবোৰ আপোনালোকে ইয়াত আলোচনা নকৰি আপোনালোকে ঘৰে ঘৰে সোমাই যাওক বিজেপি আমাক কয় আমাৰ হিন্দু ভাই বন্ধুসকল আমাৰ মাজত নাই আজি যদি শিলচৰ আমাৰ পাৰ্লিয়ামেণ্টাৰী কনষ্টিটুৱেন্সিত যদি 10 লাখ আমাৰ হিন্দু মানুহ আছে মেজৰিটি মানুহ আছে সেইসকলৰ আপোনালোকে কম 5 লাখ মানুহৰ আপোনালোকৰ ঘৰত যাওক আৰু তেওঁলোকৰ ঘৰত যাই এই কথাবোৰ বুজাই দিয়ক তেতিয়াহ'লে চাব আপোনালোকে আমাৰ কমসে কম 4-5 লাখ মানুহ আমাৰ ফলীয়া হৈ যাব এতিয়ালৈকে আমাৰ কংগ্ৰেছৰ নেতাসকল অকল আমি নেতা হৈ কাম কৰি আছো কিন্তু আমি মানুহৰ ঘৰে ঘৰে গৈ এই কথাবোৰ আমি বুজাব পৰা নাই আজি আমাৰ নেতা গৌৰৱ গগৈ ডাঙৰীয়া আমাৰ মাজত আহিছে আমি সকলোৱে ইয়াতে মুখ দেখাবলৈ আহিছো নহয় মই আজিৰ পৰা আপোনালোকক মই প্ৰতিজ্ঞাবদ্ধ হ'বলৈ মই অনুৰোধ কৰিম যে অহা দিনত যেতিয়া গৌৰৱ গগৈ ডাঙৰীয়া আপোনালোকৰ মাজত আহিব ইয়াত আজি 100 জন মহিলা আহিছে 5 মহিলা আপোনালোকে আৰু যাতে
আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াক দিবলৈ যাতে আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ হাত শক্তিশালী কৰি তাত যাতে আমাক আকৌ যাতে গৌৰৱ গগৈ ডাঙৰীয়াই আমাৰ পাৰ্লিয়ামেণ্টত যাতে তেওঁ বলিষ্ঠ আজি কণ্ঠ হিচাপে তাত থিয় হ'ব পাৰে। মই চেম কথা কম যে আজি মহিলাসকলে তেনেকুৱাকৈ প্ৰতিজ্ঞাবদ্ধ হওক, যুৱ কংগ্ৰেছে যুৱকসকলক এটা পৰিৱৰ্তন কৰক, NSY ছাত্ৰসকলে পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰক, আমাৰ সংখ্যালঘু বিভাগে সংখ্যালঘু ৰাইজক বুজাবলৈ চেষ্টা কৰক। তেতিয়া চাব আপোনালোকে অহা দিনত যেতিয়া আমাৰ নেতা গৌৰৱ গগৈ ডাঙৰীয়া আপোনালোকৰ মাজত আহিব, তেতিয়া চাব যে বিজেপিয়ে ভয় পাই যাব আপোনালোকৰ এই পাৰ্লিয়ামেণ্টাৰী যি নিৰ্বাচন হ'ব, নিৰ্বাচনত আমি জয়যুক্ত হ'ম আৰু আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া শক্তিশালী হ'ব। মই বিশেষ কথা নকওঁ আৰু কথা কওঁ যে আপোনালোকে দেখে যে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে মুখ্যমন্ত্ৰী হোৱা 3 বছৰ হৈছে। তেওঁৰ পুত্ৰৰ 30-35টা কোম্পানীৰ মালিক হৈ গ'ল। আজি যিমান আজি আমাৰ চাহ বাগান আছে, বিভিন্ন কোম্পানী আছে, বিভিন্ন ইনষ্টিটিউট আছে, সকলো আজি চাব তেওঁৰ ৱাইফৰ নামত হৈছে। গতিকে কৰাপশ্যনৰ মেইন মাষ্টাৰ হ'ল আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আপোনালোকে দেখিছে তৰুণ গগৈৰ পুত্ৰ আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া আছে, তেখেতে কেনেকুৱা এটা সহজ সৰল সাধাৰণ জীৱন কৰি আছে। আপোনালোকে অকণমান যদি চিন্তা কৰে ভাৰতবৰ্ষত এনেকুৱা এজন মুখ্যমন্ত্ৰী ওলাব নোৱাৰে যিজন মুখ্যমন্ত্ৰীৰ পুত্ৰই আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ নিচিনা এজন বিধায়ক দুবাৰকে সাংসদ থকা অৱস্থাতো তেওঁ এজন সাধাৰণ আপোনালোকৰ আমাৰ নিচিনাকৈ জীৱন যাপন কৰে। অসমৰ ৰাইজৰ কাৰণে মাত মাতে, ভাৰতবৰ্ষৰ ৰাইজৰ কাৰণে মাত মাতে। নিজৰ দেউতাকৰ যি আদৰ্শ, দেউতাকৰ যি সপোন আছিলে অসমখনক লৈ, সেই সপোন বাস্তৱত কৰিবলৈ আপোনালোকৰ লগত আমাৰ লগত আজি তেওঁ আছে। আৰু তেওঁক মই সকলোকে অনুৰোধ কৰিম যে অসম তথা ভাৰতবৰ্ষৰ আমাৰ দাদা ভৱিষ্যত, আৰু এই ভৱিষ্যতক আমি জীয়াই ৰাখিব লাগিব। আৰু আমি তেতিয়াই জীয়াই ৰাখিব পাৰিম যে প্ৰত্যেকজনে যেতিয়া আমি ভাবিম যে প্ৰত্যেকজনে আমি এজন গৌৰৱ গগৈ ডাঙৰীয়া, প্ৰত্যেকজনে আমি ৰাহুল গান্ধী হৈ যেতিয়া এই আমাৰ এই শিলচৰ এৰি ডিষ্ট্ৰিক্টত আমি যেতিয়া প্ৰত্যেকজনকে আমি এজনে আনজনক বুজাবলৈ চেষ্টা কৰিম, তেতিয়াহে আমাৰ এই যি মিছন এইটো আমি ছাকচেছ হ'বলৈ সম্ভৱ হ'ব। গতিকে মই সকলোকে অনুৰোধ কৰোঁ যে আপোনালোকে প্ৰত্যেকজনে গাঁৱে গাঁৱে যায় প্ৰত্যেকজনে নিজৰ কমিউনিটিক বুজাবলৈ চেষ্টা কৰক, তেতিয়া চাব আমি অহা দিনত ছাকচেছফুল হ'ম। গতিকে মই এইখিনি কৰিলে মই আমাৰ জিলা মহিলা সভানেত্ৰী বাইদেউ ডাঙৰীয়ানীক ধন্যবাদ দিছোঁ যে আপুনি যাতে অহা দিনত যেতিয়া গৌৰৱ গগৈ ডাঙৰীয়া আহিব তেতিয়া কমচে কম 5000 মহিলালৈ যাতে আমাৰ শিলচৰ কাৰ্যালয়ত যাতে উপস্থিত থাকিব পাৰে, তাৰ কাৰণে মই আপোনাক অনুৰোধ কৰিছোঁ, আশা ৰাখিছোঁ। এইখিনি কৰি মই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। জয় হিন্দ।